বাল্যবিবাহ, শিশু শ্ৰমিক আৰু ড্ৰাগছৰ বিৰুদ্ধে কানাইমাৰা আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত আজি এইদৰে দেখা গৈছে বিশাল শোভাযাত্ৰা উলিওৱা হৈছে আৰু তেওঁলোকৰ এটাই উদ্দেশ্য ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগে আৰু যাৰ বাবে দেখা গৈছে এইদৰে আছুৰ ফালৰ পৰা আজি এই শোভাযাত্ৰা উলিওৱা হৈছে। মই ইয়াত জিলা আছুৰ যিগৰাকী ভাৰপ্ৰাপ্ত সভাপতি তেখেত আছে, মই তেখেতৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। আজি চাওক, আজি আমি কানাইমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আমাৰ সমাজত চলি থকা বাল্যবিবাহ, শিশু শ্ৰমিক আৰু ড্ৰাগছৰ বিৰুদ্ধে আমি বিশাল সজাগতা সভা আয়োজন কৰিছোঁ। এই সজাগতা সভা উপলক্ষে আমি শোভাযাত্ৰা কাৰ্যসূচী ওলাইছোঁ। এতিয়া এটা কথা হ'ল, আজিৰ দিনত সমাজত যি ধৰণৰ বাল্যবিবাহ, শিশু শ্ৰমিক আৰু ড্ৰাগছ দিনে দিনে বৃদ্ধি পাইছে, এই ক্ষেত্ৰত কিন্তু সম্পূৰ্ণৰূপে নৱপ্ৰজন্ম ধ্বংসৰ দিশত গতি কৰিছে। আৰু এটা কথা আপোনালোকে জ্ঞাত যে ড্ৰাগছ এনেকুৱা এটা মাৰাত্মক বস্তু, যি বস্তুটো মানুহে সেৱন কৰাৰ লগে লগে মানুহে মৃত্যুৰ মুখত পৰিব লগা হয়। কেতবোৰ ক্ষেত্ৰত মানসিক শাৰীৰিকভাৱে বিভিন্ন ধৰণৰ হেঁচা সেই ফেমিলিটোৰ বা পৰিয়ালৰ ওপৰত আহি পৰে। এই ক্ষেত্ৰত আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা, আছুৰ তৰফৰ পৰা এনেধৰণৰ কাৰ্যসূচী সকলো সময়ত আমি কৰি থাকোঁ। এইবুলি আমি কানাইমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই কাৰ্যসূচী ওলাইছোঁ। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ নৱপ্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে অতি সোনকালে যি ড্ৰাগছ মাৰাত্মক ব্যাধি, এই মাৰাত্মক ব্যাধি অতি সোনকালে বন্ধ কৰিব লাগে আৰু যিবোৰ জিলাত যিসকল ড্ৰাগছ মাফিয়া আছে, ড্ৰাগছ মাফিয়াসকলক কৰায়ত্ব কৰিব লাগে আৰু জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু যিটো বাল্যবিবাহ, এই বাল্যবিবাহটো আপোনালোকৰ যথাৰ্থ সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ যে নিজৰ সন্তানক কেতিয়াও বাল্যবিবাহ নিদিব। আৰু এইদৰে দেখা পাইছোঁ আমি কানাইমাৰা যি আঞ্চলিক ছাত্ৰ সন্থা, তেওঁলোকৰ উদ্যোগত কানাইমাৰা অঞ্চলত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এইদৰে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক লৈ এই যি সজাগতা শোভাযাত্ৰা উলিয়াইছে, এই শোভাযাত্ৰাৰ জৰিয়তে ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰিছে। কবিৰ মণ্ডল, DD অসম, দক্ষিণ হালমাৰা, মানগাছৰ।